হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰো ভালেই বাৰু। আজি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মানে ইয়াত মোৰ অলপ সৰু সুৰা কিছুমান কাম আছে, কামখিনি কৰি লওক, তাৰপিছততো বেলেগ কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইজ, মাহীয়েকৰ ভাগিনকৰ লাগি মৰম দেখিছে নাই? এই কি ধুনীয়াকৈ লগাই দি আছে, মানে মেকআপ কৰি দি আছে। মই যাই আহিছিলোঁ আইতাহঁতৰ ঘৰৰ পৰা, মোক কৈছে তই বহুত ক'লে আহিছা, অলপমান বগা বিয়া বুলি মাতি আনি লগাই দিছে। চাওক, ইফালে নিজেও লগাই লৈছে এসোপা আৰু মোকো লগাই দিছে। এনেকুৱা ভাবিও কি নাপাওঁ চাই মই ভাগ্য কৰি পাইছোঁ। এইফালে আইতাই আকৌ গালি পাৰি আছে, মই বোলে মুখত তেল নঘহোঁ। মুখত লগাইছ কোনোবাই তেল ঘঁহে নে কোনো নঘঁহে। কাচি আহিছিলোঁ মই এতিয়া আছোঁ পথাৰত, কি জানানে? মানে এইখিনি নৰা কটা হ'ল বাৰু। ৰাঘৰ ৰাইজে সাজি শেষ কৰিলা, পুৱলাও বিহু গ'ল। মই ভাবিছোঁ এতিয়া নৰাখিনি দি কিবা এটা বস্তু বনাম আৰু কি বনাওঁ আপোনালোককো দেখুৱাই যাম ভিডিঅ'ৰ সৈতে। একেদিনে নহয় বাৰু, গতিকে কণ্টিনিউ ভিডিঅ'বিলাক চাই থাকিব, তেতিয়া গম পাব। মানে মোৰ ভাগৰ কামখিনি কৰা হৈ গ'ল। তাৰপিছত মই এটা বিশেষ কামৰ কাৰণে বিলালৈকে বুলি আহিছিলোঁ। কি কাম নিশ্চয় গম পাম বাৰু। আৰু সেইখন মোৰ বাচন্তিখন, মানে তাৰ বাচন্তিখনৰে কিবা অলপ কাম আছে, সেই কামখিনি কৰি লওঁ মই। মানে এতিয়া আৰু বিলাৰে চিন্তুদাৰ দোকানলৈ আহিছিলোঁ। ভাবিছিলোঁ জুবিনদাৰ গান এটিৰ দুফাঁকিমান লিখি লওঁ গাড়ীখনত, আৰু ইফালে চিন্তুৰে লিখি আছে। যিহেতু জুবিনদাৰ মায়াবিনী গীতটো খুব জনপ্ৰিয়, সকলোৰে প্ৰিয়, সেইকাৰণে ময়ো মায়াবিনী গীতটোৰে দুটা লাইন আৰু লিখি ল'লোঁ ইয়াতে। আৰু এতিয়া মানে চিন্তুদাই লিখি দি আছে। চিন্তুদাৰ মানে দোকানত সকলো ধৰণৰ গিফ্ট হওক, বাৰ্থডে গিফ্ট হওক বা ইউনিভাৰ্চিটি গিফ্ট হওক, যেনেকুৱা ধৰণৰ বস্তু লাগে আৰু আপোনালোকে পাব। ইয়াতে কণ্টেক্ট কৰিব লাগিব। আৰু ডিপ্লাৰ চকৰ পৰা মানে যিটো তেল ডিপু আছে, তেল ডিপুটো নাপাওঁতে চিন্তুদাৰ দোকানখন, আৰু মানে এনেকৈ লিখা হৈ গ'ল আৰু মায়াবিনী। আৰু আগৰ ফালে লিখিছিলোঁ গাড়ীখনৰ নামটো, মানে গাড়ীখনৰ নামটো হৈছে কৃষ্ণ। এনেকৈ আগতো লিখি দিলোঁ কৃষ্ণ বুলি। এনেকৈয়ে দিনটোৰ ভাগৰ কামখিনি কৰি উঠি গধূলি মই মোৰ ভাগৰ কামখিনি কৰিলোঁ। মানে ফাৰ্মৰ দায়িত্বখিনি পালন কৰিলোঁ আৰু পানী দিলোঁ। পানী দিয়া হোৱাৰ পিছতে দানা দিলোঁ। এনেকৈ দানা পানী দিয়াখিনি মানে সৰু মামা আহি নোপোৱালৈকে দানা পানী দিয়াৰ দায়িত্বটো প্ৰায়ভাগ ময়ে কৰোঁ বাৰু। কেতিয়াবা কেতিয়াবা কৰোঁ, আৰু যদি মামা আহি পায় সোনকালে তেতিয়াহ'লে এইখিনি কাম মই নকৰিলেও হয়। আৰু যিহেতু আজি মামা আহি পোৱাত অলপ দেৰি হৈছে, গতিকে ভাবিলোঁ আৰু মামালৈ ৰখি নাথাকোঁ, ময়ে দিওঁ। আৰু এনেকৈ ফাৰ্মৰ কামখিনি কৰা হোৱাৰ পিছতে মই এখন ছবি আঁকি আছিলোঁ। মানে এনেই মই ছবি আঁকি ভাল পাওঁ আৰু ট্ৰাই কৰি থাকোঁ, মাজে মাজে আঁকিবলৈ চেষ্টা কৰি থাকোঁ। নাজানো বাৰু হ'লেও আঁকিব, বহু কষ্ট কৰি আঁকিছোঁ। কেনেকুৱা হৈছে জনাবচোন বাৰু আপোনালোকে। গতিকে আজিলৈ মিৰি ভক্তিমূলক সামৰিলোঁ। যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।